এই মুহূৰ্তত আমাৰ টপাৰ পৰিস্থিতিত ব্ৰেকিং নিউজ পূজাই হাবাইপুৰত এইভাৱে সক্ষম হোৱাৰ বাবে দুষ্ট চক্ৰই সুযোগ লোৱাৰ অভিযোগ ৰবি কুমাৰ চৌহানৰ। যোৱা মাহৰ 30 তাৰিখে পথাৰত ৰবি কুমাৰ চৌহানে হাজিৰা লগাই খেতি কৰি থাকোঁতে 6-7জনীয়া দলে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ৰবি কুমাৰ চৌহানক। পূৰ্বে আৰক্ষীৰ ওচৰত দ্বাৰস্থ হৈছিল যদিও বিষয় মীমাংসা মাধ্যমে আগবাঢ়িছিল, কিন্তু আকৌ অনুৰূপ ঘটনা ঘটালে ৰবি কুমাৰ চৌহানৰ লগত। ঘটনা সন্দৰ্ভত হোজাই আৰক্ষী চকী আৰক্ষী অধীক্ষকগৰাকীক লিখিত এজাহাৰ প্ৰদান কৰি ন্যায় বিচাৰি সংবাদমেল আয়োজন কৰিলে ৰবি কুমাৰ চৌহানে। হোজাইৰ পৰা পুনিত চৌহানৰ ৰিপৰ্ট। মোৰ নাম ৰবি কুমাৰ চৌহান, মই হোজাই হাৱাইৰ পৰা হওঁ। আজি মই এই প্ৰেছ মিটটো মাতিবৰ কাৰণে বাধ্য হ'লোঁ, যিহেতু মোৰ ওপৰত জানলোৱা হামলা হৈ আছে আৰু এইটো আগত গাঁৱতো আমি বিচাৰ মীমাংসা কৰিছিলোঁ, কিন্তু ৰাইজৰ কথাও সিহঁতে নুশুনাৰ কাৰণে মই থানাত আহিলোঁ যোৱা আপোনাৰ জুন মাহৰ 29 তাৰিখে। তেতিয়া আপোনাৰ অচি ছাৰে ক'লে এই মীমাংসা কৰাই দিলে, কৰাৰ পিছত ক'লে এতিয়া ঘাই কাজিয়া কৰিব নালাগে। আকৌ জুলাই 30 তাৰিখে মোৰ ওপৰত এটেম্প টু মাৰ্ডাৰ মাৰিব চেষ্টা কৰিছে, বাঁহ দি মাৰি মাথা ভাঙিলে, নাকো ভাঙি দিলে। তাৰপিছত মই কেছ দিলোঁ, কেছ দিয়াৰ পিছত অচি ছাৰে কোনো একশ্যন লোৱা নাই। প্লাছ সিহঁতে ওলাওঁতে বা ঘৰত সোমাওঁতে মোক আটক কৰে, ঘেৰাও কৰে, কিন্তু অচি ছাৰে কোনো একশ্যন লোৱা নাই। মই খেতিত কাম কৰি থাকোঁতে, মইতো হেণ্ডিকেপ মানুহ, কাম কৰিব নোৱাৰোঁ। খেতিত কাম কৰি থাকোঁতে হাজিৰা লগাই কাম কৰাওঁ, সিহঁতক ডিষ্টাৰ্ব দিওঁতে মই ভিডিঅ' বনালোঁ। ভিডিঅ' বনাওঁতে মোৰ ওপৰত এটেক কৰিলে। তাৰ আগতো মোৰ আধা বিঘামান মাটি সিহঁতে আটক কৰি পুখুৰী খুন্দি লৈছে। আগত গাঁৱত মানুহে কৈছে কি এইবিলাক আপোনালোক পুতি সীমাটো ঠিক কৰি দিব, তথাপি সিহঁতে কৰা নাই। আকৌ ফ'ৰ্চলি আমাৰ ওপৰত মেণ্টেলি আৰু ফিজিকেলি টৰ্চাৰ কৰি আছে। আৰু মই ইয়াক লৈ কিনি SP ছাৰৰ তাতো গৈছিলোঁ, SP ছাৰে ৰিটাৰ্ণ লৈছে, লোৱাৰ পিছত এতিয়ালৈকে SP ছাৰে কোনো একশ্যন লোৱা নাই। অচি ছাৰক আজি মই সুধিলোঁ, ছাৰ মোৰ কেছটো কিবা FIR কপিটো দিয়ক, বোলে নাই ক'লে ছাৰে। তাৰপিছত মই ক'লোঁ মোৰ কেছটো কি ৰেজিষ্টাৰ কৰা নাই নেকি, বোলে নাই কৰা। এতিয়া মই হেণ্ডিকেপ মানুহ, মই কাৰো অসহায় হৈ কিনি কাৰ ওচৰত যাম। এতিয়া আপোনালোক মিডিয়া দাদা বন্ধুসকলৰ লগত মই আহিছোঁ, আপোনালোকে এতিয়া মোক সহায় কৰক আৰু জনতাই বা পাব্লিকে মোক হেল্প কৰক। আৰু তো ল এণ্ড অৰ্ডাৰতো কেনেকৈ বিশ্বাস কৰিম। মোৰ নাম ৰবি কুমাৰ চৌহান। মই কিবা গুৱাহাটীতে চাকৰি কৰি আছিলোঁ, মই প্ৰেছতে চাকৰি কৰিছিলোঁ। আপোনাৰ 2023 তাৰিখত মই ৰিজাইন দিছিলোঁ।